মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 17 অধ্যায় 1 পদত আমি এইদৰে পাওঁ, যীশুৱে এইবোৰ কথা কৈ স্বৰ্গলৈ চকু তুলি ক'লে, হে পিতৃ, সময় আহিল। সময় আহিল, কোন সময়? পিতৃ ঈশ্বৰৰ যোজনাক যিটো পবিত্ৰ শাস্ত্ৰত উল্লেখ কৰা হৈছিল, যাক সম্পূৰ্ণ কৰিবলৈ প্ৰভু যীশুৱে মানৱ ৰূপ ল'লে। ঈশ্বৰে স্বৰ্গৰ দুৱাৰ মুকলি কৰি ঘোষণা কৰিছিল যে এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। ঈশ্বৰৰ সন্তুষ্টতা প্ৰভু যীশুত আছে, কিয়নো তেওঁ কালভাৰী ক্ৰুচত মানৱ জাতিৰ বাবে নিজকে বলিদান কৰিলে। তেওঁ যদি মৈদামত থাকি যোৱা হ'লে তেওঁ অন্য মানুহৰ দৰে হ'লহেঁতেন, কিন্তু ঈশ্বৰে তেওঁক মৃত্যুবিলাকৰ মাজৰ পৰা তুলি তেওঁৰ মহিমা কৰিলে। তেওঁৰ পুনৰুত্থানৰ দ্বাৰাই সামৰ্থ্য আৰু প্ৰমাণৰ সৈতে ঈশ্বৰৰ পুত্ৰ আৰু জগতৰ মুক্তিদাতা হৈছে। যিয়ে প্ৰভু যীশুক বিশ্বাস কৰে, তেওঁৰ পৰিত্ৰাণৰ দ্বাৰাই ঈশ্বৰৰ মহিমা হয়। ঈশ্বৰৰ এই শুভবাৰ্তাক বিশ্বাস কৰিবলৈ ঈশ্বৰে আপোনাকো সহায় কৰক।